28 বছৰৰ পৰা 40 বছৰ ST SC OBCৰ ক্ষেত্ৰত আমি 28ৰ পৰা 42 বছৰ আমি বয়সৰ সীমা ৰাখিছিলো এইবাৰ আমি যোৱাবাৰৰ অভিজ্ঞতাৰ পৰা কিছু শিকি আমি সিদ্ধান্ত লৈছো যে এইবাৰ সকলো শ্ৰেণীৰ কাৰণে নিম্নতম বয়স 28 বছৰ থাকিব আৰু ঊৰ্ধ্বতম বয়স 45 বছৰ থাকিব অৰ্থাৎ 28 বছৰৰ ল'ৰা ছোৱালীয়ে আৰু আপ টু 45 বছৰৰ ল'ৰা ছোৱালীয়ে এই গোটেই প্ৰক্ৰিয়াটোত আবেদন কৰিব পাৰিব শিক্ষাগত অৰ্হতা কি হ'ব শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত আমি সৰু অৰ্হতা এটা লৈছো সাধাৰণ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে মেট্ৰিক পাছ ST SC OBCৰ কাৰণে ক্লাছ 10 লৈকে পঢ়িলে তেওঁলোকে এই আঁচনিত আবেদন কৰিব পাৰিব শিক্ষাগত অৰ্হতা যাতে উদ্যমিতাৰ বাবে প্ৰতিবন্ধকতা হ'ব নোৱাৰে সেই কাৰণে আমি বহুত ডাঙৰ শিক্ষাগত অৰ্হতা দিয়া নাই জেনাৰেল ষ্টুডেণ্টৰ কাৰণে মেট্ৰিক পাছ আৰু যিসকলে আমাৰ ST SC OBC শ্ৰেণীত আছে তেওঁলোকে ক্লাছ 10 লৈকে পঢ়িলে হ'ব এতিয়া আমাৰ মনত প্ৰশ্ন হ'ব যে 5 লাখৰ কোনে পাব 2 লাখ কোনে পাব যিসকলে ইঞ্জিনিয়াৰিং মেডিকেল এগ্ৰিকালচাৰ ভেটেনাৰী আৰু ফিচাৰীত গ্ৰেজুৱেট কৰিছে তেওঁলোকক আমি 5 লাখ টকালৈকে আৰ্থিক সাহায্য দিম আৰু আন যিসকলৰ ষ্টুডেণ্ট থাকিব কোনো শিক্ষাগত অৰ্হতা PG হলে আমি 2 লাখ দিম গ্ৰেজুৱেট হলে 1.5 লাখ দিম তেনেকুৱা ব্যৱস্থা নকৰি আমি সকলোকে সমানে 2 লাখ টকা আমি আগবঢ়াম আৰু যেটো আগতে মই কৈছো যে 2-3টা কিস্তিত তেওঁলোকে এই টকাটো লাভ কৰিব আমি বহুত বেছি কন্ডিশনো ৰাখা নাই আমি 2-3টা কন্ডিশন ৰাখিছো যে 1 এপ্ৰিল 2024 চনৰ আগতে তেওঁলোকৰ এটা মাত্ৰ বেংকত একাউণ্ট থাকিব লাগিব আৰু আগতে কোনো লোন লৈ তেওঁলোকে ডিফল্টাৰ হ'ব নালাগিব যদি আগতে কোনোবাই তেওঁলোকে লোন লৈছে টকা ঘূৰাই দিব পৰা নাই তেতিয়া হলে আমি ইয়াৰ যেহেতু উদ্যোগী গঢ়িব খুজিছো যিসকল উদ্যোগীয়ে বেংকৰ পৰা টকা লৈ ডিফল্টাৰ হৈ আছে তেওঁলোকক আমি এই আঁচনিৰ অধীনত আনিব বিচৰা নাই তৃতীয়তে আৰু এটা সৰু আমি কন্ডিশন ৰাখিছো যে এখন ঘৰত আমি দুজনক এই টকা বা এই সহায় আমি নকৰো আমাৰ চেষ্টা হল যাতে প্ৰতিটো পৰিয়াললৈ এটা আঁচনি যাব পাৰে সেই কাৰণে এজন দেউতাক মাক থাকিলে আমি সিবলিং বুলি যাক কওঁ নিজৰ ভাই ককাই হলে এজনহে এই আঁচনিৰ সুবিধা লাভ কৰিব গতিকে আমাৰ কন্ডিশনো বহুত বেছিকৈ নাই সৰু কন্ডিশন কেইটামান আমি ৰাখিছো প্ৰথম ৰেজিষ্ট্ৰেচনৰ সময়ত আমি এই কন্ডিশনখিনি চাম যে বয়স 28ৰ পৰা 45ৰ ভিতৰত আছে নে নাই এডুকেশনাল কোৱালিফিকেশন আছে নে নাই শিডিউল কাষ্ট হয় OBC হয় বা প্ৰফেশনাল ডিগ্ৰী কি আছে ৰেজিষ্ট্ৰেচনৰ পৰ্যায়ত এই ডেটাখিনিক লৈ আমি সন্তুষ্ট হলে আমি এপ্লিকেশন পৰ্যায়লৈকে আমি যাম আৰু এপ্লিকেশন দিয়াৰ পিছত আমি নিৰ্বাচনৰ যেটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম আমি আজি এই গোটেই আঁচনিখনৰ 18
আমি অক্টোবৰ তাৰিখে আজি আমি পোৰ্টেল মুকলি কৰিছোঁ আমাৰ কোন তাৰিখলৈকে থাকিব পোৰ্টেল আমি এটা মাহ অৰ্থাৎ 18 নৱেম্বৰৰ ভিতৰত আমি যিখিনি আবেদন পত্ৰ পাওঁ বা যোনে পঞ্জীয়ন কৰে তেওঁলোকৰ ক্ষেত্ৰতেই এই আঁচনিখন আমি আগবঢ়াই